নমস্কাৰ ছাৰবাইদেউসকল। অসম চৰকাৰে 13 আগষ্ট 2024 তাৰিখে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আৰু পেঞ্চনাৰসকলৰ কল্যাণৰ বাবে কেবিনেটত এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। হয় ছাৰবাইদেউসকল, ইয়াত চাব। প্ৰথমতে আছে পেঞ্চন প্ৰক্ৰিয়া সুশৃংখলিতকৰণ। 1 নম্বৰত আছে পেঞ্চন প্ৰক্ৰিয়াকৰণৰ ডিজিটেল স্থিতি উন্নত কৰিবলৈ কেবিনেটে 1 ছেপ্টেম্বৰ 2024 পৰা কাৰ্যকৰী হোৱাকৈ প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ 33টা পেঞ্চন সেৱা কেন্দ্ৰ পৰিচালনাৰ দায়িত্ব বিদ্যালয় শিক্ষা বিভাগক প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। 2 নম্বৰত কৈছে শিক্ষা বিভাগৰ ভিতৰতে বিদ্যমান আন্তঃগাঁথনি আৰু দক্ষতা ব্যৱহাৰ কৰি চৰকাৰে গুৰুত্বপূৰ্ণ ব্যয় লাঘৱৰ স্থিতি প্ৰাপ্ত কৰিব। 3 নম্বৰত কৈছে দায়বদ্ধতাৰ সৈতে সেৱাৰ মান উন্নত কৰাৰ বাবে শিক্ষা বিভাগৰ স্থায়ী কৰ্মচাৰীৰ জৰিয়তে পেঞ্চন সেৱা কেন্দ্ৰসমূহ দক্ষতাৰে পৰিচালনা কৰা হ'ব। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কল্যাণৰ বাবে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চনৰ কামসমূহ সুশৃংখলিতভাৱে সম্পূৰ্ণ হ'ব আৰু কৰ্মচাৰীসকলে অতি শীঘ্ৰে পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰবাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰবাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।